गाइस गुड मॉर्निंग वेलकम बैक टू माय चैनल आशा करिছো আপোনালোক ভালে আছে ময়ো ভালে আছো আজি আৰু এটা ব্লগ লৈ আহিলো আপোনালোকৰ মাজত ৰাতিপুৱা উঠিলো চাহ খোৱা নাই এতিয়াও উঠি এয়া গ্ৰীন অলপ চাই আছো ৰাতিপুৱা নহয় গ্ৰীন অলপ চালে চকুৰ অলপ ভাল হয় আৰু অলপ পিছতো জলি পুৰি চাই হ'ব লাগিব কাৰণ দেখিছেনে ৰদ দি আছে ইমান ৰদ উঠি আছে নহয় মই এতিয়া চাহ বনাই আছো এটো ৰুটিৰ কাৰণে পানী উতলাই আছো ৰুটি বনাম আটাটো চালি ললো আটা ময়দা এতিয়া ৰুটি বনাম চাহ এতিয়া খোৱা নাই আহি আছো আৰু লৰা আজি হোটেলৰ পৰা পৰঠা লৈ গৈছে বনাই দিব খুজিছিলো নাই নাখাই গলে হোটেলৰ পৰা লৈ যাব সেই কাৰণে অলপ দেৰি কৰি বনালো আৰু আজি হাত দেখিছেনে ইমান মানুহ যোৱা আহা কৰি আছে খিৰকি দি চাই আছো বাপৰে বাপ যিয়ে নহওক আহি আছো অলপ পিছত गाइस ए चा লৈ বহিছো আৰু পাকাতে বহিছো এটো হৈছে চা একদম কৰা কৰি বনাইছো ৰুটি আৰু এটা মিঠাই কাৰণ বজাৰ কৰি আনিছে বজাৰৰ পৰা আহতে মিঠাই লৈ আহিছে আৰু বজাৰ কি আনিছে দেখাম আপোনালোকক আৰু এইটো টাইলছ দেখিছে নহয় এইটো দেখিলে নহয় মুটটো এনে ঘুৰাই থাকে এনেকুৱা টাইলছ দিছে নহয় দেখিছে না এই চা খালো আৰু এতিয়া বজাৰ কি আনিছে আহক দেখাই আছো এবিলাক হৈছে সবজি শাক পাচলি লৈ আহিছে এটো হৈছে ঢেকিয়া শাক আৰু এটো বহুতে ভাল একদম ভিটামিন হয় এটো শাকত ভিটামিন আছে ঢেকিয়া শাক আৰু ডাঠা লৈ আহিছে বেগেনা কাকৰল এবিলাক লৈ আহিছে মুড়ি অলপ লৈ আহিছে বেছি মুড়ি নাখাও সেই কাৰণে আৰু মাছ লৈ আহিছে এটো হৈছে মাছ ৰৌ মাছ লৈ আহিছে দেখিছে না এতিয়া ধুই সুই লম কেইটামান কাহি বাটি আছে ধুই লম মাছটো ধুই লম সবজি কাটিম আৰু তাৰ আগতে মই বিছনা বিলাক তুলিম বিছনা দুটাই তুলিম ঘৰটো ঝাৰিম তেনেহলে আহি আছো আপোনালোকে ব্লগটো এৰি নিদিব চাই থাকক খিৰকি বিলাক এতিয়াও মেলা নাই আৰু বাহিৰত তো আজি বাপৰে বাপ ইমান ৰদ দিছে নহয় দেখিছে না এইটো ট্ৰাকটো নহয় একেবাৰে কি যে নমাই আছে নহয় একেবাৰে মুটটো বিখাই দিয়ে খানি পিছে কিবা নমাই থাকে আৰু এই পাকঘৰত সোমালো মই চাহ বনালো পাপৰ ভাজি আছো লগতে ভাতো বহাই দিলো কাৰণ বান্ধৱী এটা আহিছে ইয়া তাই বহি সবজি কাটি দি আছে মোক আহিলে নহয় তাই বহি নাথাকে এইটো হেতু কৰিয়ে থাকে আৰু গল্প কৰি আছো লগতে তাই কাটা বাছা কৰি দি আছে ডাঠা ঢেকিয়া শাক এবিলাক কাটি বাছি দি আছে আৰু চাও খালো দুবাৰ মান হল বান্ধৱী গল তাৰ শাহু ঘৰত দেখিছে না খসকাৰি গৈ আছে আহিব আকৌ কাৰণ কন্ট্ৰলৰ ফিংগাৰ দিবা আহিছে সেই কাৰণে মই এতিয়া ৰান্ধা বাঢ়া কৰো চাহা খালো এতিয়া ৰান্ধা বাঢ়া কৰো দেখাই আছো বান্ধৱীয়ে এইবিলাক কাটা বাছা কৰি দিলে আৰু এইপিনে শাক বনাম সেইটো হৈছে ঢেকিয়া শাক কণী দি ভাজিম ধুই আছো পিয়াজ জলকীয়া কাটি ললো ভাতটো হৈছে এতিয়া বনাম লাহে লাহে তেনেহলে ব্লগটো চাই থাকক গাইস এইপিনে মই ডাঠাটো ভাজিছো আৰু এইটো কণীটো ভাজি আছো গাইস এইটো কণী ভাজি আছো কাৰণ কণীটো ঢেকিয়া শাকত দিম জলকীয়া পিয়াজ দি ভাজি আছো এইটো উঠাই লম উঠাই পেলাই শাকটো ভাজিম একেলগে আৰু ডাঠাটো ভাপত দিছো মাছ দি বনাম শাকটা ভাজা হৈ গল দেখিছেনে কিমান ধুনীয়া হৈছে এতিয়া কণীটো মই ইয়াত ঢালি দিম এয়া কণীটো ভাজি লৈছো ইয়াত ঢালি দিম এইটো শাক এনেকৈ খালে নহয় খুবেই ধুনীয়া লাগে আপোনালোকে ট্ৰাই কৰিব খোৱা নাই যদি এনেকৈ ৰান্ধা বাঢ়া কমপ্লিট হৈ গল এতিয়া ঝাৰু চাৰু মাৰি আছো সবজি কি বাকলা বকলি এবিলাক ঝাৰু মাৰি আছো এটো হৈছে মাছ ফ্ৰাই কৰিলো আৰু ডাঠা আলু দি সবজি বনালো ভাতো হৈ গৈছে শাক ভাজিও হৈ গৈছে কণী দি ভাজিলো দেখিছে না কিমান ধুনীয়া হৈছে আৰু ৰান্ধা বাঢ়া কমপ্লিট এটো দেখিছে না সবজিটো হৈ গৈছে প্ৰায় আপোনালোকে কিন্তু ব্লগটো হেকলৈকে চাব স্কিপ নকৰিব আৰু নতুন ব্লগ জনে চাই প্লিজ এটা কৈ সাবস্ক্ৰাইব মাৰি দিব ব্লগ বিলাক আপোনালোকে হেকলৈকে চাব মই এতিয়া খাম কাৰণ 4টা মান বাজে আৰু বান্ধৱী গৈছে তাৰ শাহু ঘৰত এতিয়া অহা নাই কেতিয়াবা নাহে আহিলে ভাতকেইটা খাব মই আগতে খাই লও মানে ইমানে ভোক লাগিছে নহয় এয়া শাক ভাজি দি আগত খাও তাৰ পিছত সবজি আছে মাছৰ সবজিটো বনাইছো ডাঠা দি বনাইছো তাই কেতিয়া আহে নাজানো ভাতকেইটা খাই লও আহিলে দেখাই আছো আপোনালোকক
মই খাই লৈ শুইছিলোঁ অলপ। তাৰপিছত এয়া বান্ধৱী আহিলে 5টা মানত, তাই আহি ভাত খাই আছে। তাই শহুৰৰ ঘৰত খোৱা নাই, ভাতো খাল, চাহো দিলোঁ অলপ। এতিয়া আৰু দেৰি নকৰে, যাবলৈ ওলাইছে, দেখিছেনে? যাবলৈ ওলাইছে। এতিয়া টটো এটা মাতি আছে, কাৰণ তাই ইয়াত নাথাকে, কৃষ্ণাই থাকে, তাতে যাব। কাৰেণ্ট নাই আৰু তাই গ'ল। তাৰপিছত ঘৰ দুৱাৰবিলাক ঝাৰি ল'লোঁ, বিছনা চিছনাবিলাক আকৌ ঝাৰি ল'লোঁ। আৰু কাৰেণ্ট নাই, দেখিছেনে? আন্ধাৰ। এতিয়া অলপ আম চাম চাটনি বনাই আছোঁ, কাৰণ আমৰ দিন, অলপ খাওঁ। গা চা ধোৱা নাই এতিয়াও, আহি আছোঁ অলপ পিছত। সন্ধিয়া 7টা মান বাজে আৰু এতিয়া ৰাতিৰ কাৰণে বনাই আছোঁ চব্জি ভাত। আৰু দেখিছেনে ভাতটো হৈ গ'ল। আৰু এইপিনে মই চব্জি বনাই আছোঁ। এইটো হৈছে লোকেল কণী, সিজাই লৈছোঁ। এতিয়া বেঙেনা দি বনাম, বেঙেনা দুটামান বেঙেনা কাটি লৈছোঁ আৰু আলু দি চব্জি বনাম। আৰু 7টা মান বাজে, এতিয়াও গা চা ধোৱা নাই। আজি একেবাৰে গৰমত নাজেহাল অৱস্থা হৈছে মোৰ, যেন পগলা হৈ আছোঁ। ফেচটোতো আপোনালোকক দেখুৱাই নাই আজি, দেখিলে যেন ভয় খাব, এনেকুৱা হৈছোঁ। ইমান গৰম নহয়। আৰু এইপিনে ল'ৰা পঢ়ি আছে। হা কি পঢ়া? দেখিছেনে গাইজ, পঢ়া পাতি শুই আছে। আৰু তাইও গা ধুল, ইমান গৰম নহয়। গৰমতে মানে কি কৰিব আৰু কি নকৰিব, কৈ থাকোঁ আবেলি পঢ়াৰ কথা। আবেলি অলপ ঘূৰা ফুৰা কৰে, নপঢ়ে একদম। তেনেহ'লে আহি আছোঁ গাইজ। হাই গাইজ, ৰন্ধা কমপ্লিট হৈ গ'ল ৰাতিৰ। দেখিছেনে বেঙেনা দি আলু দি বনাইছোঁ। আৰু এতিয়া অলপ চাহ খাম গাইজ। এতিয়াহে গা চা ধুই অলপ আৰাম পালোঁ, আৰু গোটেই দিনটো ইমান গৰম গৈছে নহয়। আৰু ৰন্ধা বাঢ়াটো কমপ্লিট হৈছে। দুপৰীয়া আজি বনালোঁ শাক ভাজি, মাছ বনাইছিলোঁ আছেই, আৰু ৰাতি বনালোঁ কণী আৰু বেঙেনা আলু বনাইছোঁ, দেখাই দিলোঁ। আৰু দিনত নহয় শাক ভাজিটো দি ইমান ভাত খালোঁ নহয়, মানে ভাল লাগিছে খাই ভাতকেইটা। আৰু গোটেই দিনটো নহয় পাকঘৰতে খুটি নাটি কাম কৰিলোঁ। বান্ধৱী এটা আহিছিল, তাইও কাটি বাচি দিলে। আৰু তাই নহয় মাজে মাজে আহে, আগত একেলগে আছিলোঁ আমি, এতিয়া তাই বেলেগত থাকে। আহিলে মাজে মাজে আহে মোৰ ওচৰত। আৰু এনেকুৱা পৰিস্থিতি হৈছে নহয়, আলহী আহিলে দিগদাৰ। মানে ইয়াত দোকান চোকান নাই নহয়, যি আছে তাকে খাব দিব লাগে। যিয়ে নহওক, ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ, মই ইয়াতে শেষ কৰিম। আকৌ নেক্সট ব্লগত আহি আছোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক। আৰু এয়া ল'ৰা পঢ়ি আছে।